বিজেপি ত্যাগ কৰিছে আজি কি কাৰণে আৰু কি ক'ব এই মুহূৰ্তত? নাই হয়, মই আজি ভাৰতীয় জনতা পাৰ্টি আনুষ্ঠানিকভাৱে মই ত্যাগ কৰিছোঁ আৰু ইতিমধ্যে মই ত্যাগপত্ৰ ৰাজ্যিক কাৰ্যালয় আৰু আমাৰ জিলা কাৰ্যালয় সভাপতি ৰাজ্যিক সভাপতিলৈকে মই প্ৰেৰণ কৰিছোঁ। মোৰ সম্পূৰ্ণ এটা ব্যক্তিগত কাৰণত মই আজি বিজেপি ত্যাগ কৰিছোঁ। ক'ব লগাটো বহুত থাকে, তো সেইটোৱে আৰু মানে আজি মই পাৰ্টি হঠাৎ কি কাৰণে? নাই হঠাৎ ক'বলৈ গ'লে আপোনালোকে ইতিমধ্যে বিগত সময়বিলাকত দেখিছে মই বিভিন্ন ছ'চিয়েল মিডিয়াত দুই এটা কথা ৰাখিছিলোঁ, যিবিলাক কথা বহুত আছে। এই কথাখিনি মই আপোনালোকৰ সন্মুখত ইমানটো ৰাখিব পৰা নাযাব, কিন্তু দুটামান কথা আপোনালোকৰ ওচৰত মই ক'ব বিচাৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে যি আদৰ্শৰে চলিব লাগিছিলে সেই আদৰ্শটো আজিৰ তাৰিখত বিজেপিত সেইটো মই দেখিবলৈ পোৱা নাই। বিগত 10টা বছৰৰ পৰা এই বিগত 10টা বছৰ যিটো মানে পৰ্যায় পাইছেগৈ, আজিৰ তাৰিখত আপোনালোকে কেইদিনমান আগতে এটা নেৰেটিভ দেখিছিলে যে হিন্দু মুছলিম। এই হিন্দু মুছলিম নেৰেটিভটো আমাৰ সমাজে নিবিচাৰে। আৰু যিটো উদাহৰণ মই এইটো মানে ক'বলৈ নাযাওঁ, তথাপি মই কৈছোঁ যে আমাৰ আজিও মনটো মোৰ বেদনা, মই শ্ৰদ্ধাঞ্জলি জনাই আহিছোঁ আমাৰ জুবিন দা হিয়াৰ আমঠু। তেওঁ কৈছে যে মোৰ কোনো জাতি নাই ধৰ্ম নাই, এই ধৰণে আমাৰ অসমখন চলিব লাগে বা সমাজখন বিচাৰিছে। তো এই ধৰণৰ চিন্তা চৰ্চা আমাৰ পাৰ্টিটো আছিলে, বিজেপি আছিলে। তো বিজেপিৰ সেই আদৰ্শটো আজিৰ তাৰিখত নাই। সেইকাৰণে আমি এইটো সমাজত আমি সকলো জাতি ধৰ্ম আমি একেলগে চলিব লাগিব, সেইটো আজিৰ তাৰিখত সেই নেৰেটিভটো নাই কাৰণে মই আজি পাৰ্টিটোৰ পৰা ওলাই আহিছোঁ। আৰু মোৰ যিটো পাৰ্টিৰ ইয়াত মোৰ অৰিহণা আছিলে যে মই 2004 যেতিয়া ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰোঁ, তেতিয়া মই পঞ্চায়তৰ প্ৰেছিডেণ্টৰ মই দায়িত্ব গ্ৰহণ কৰিছোঁ। আৰু সেই সময়ত মোৰ বয়স খুব কম আছিলে, আৰু যিটো বয়সত মই যুৱ মৰ্চা কৰিব লাগিছিল, তেতিয়া মই পেৰেণ্ট কমিটিৰ লগত সংযুক্ত হৈ পেৰেণ্ট কমিটিৰ দায়িত্ব লৈ মই কাম কৰোঁ। জীৱনত মই যুৱ মৰ্চা কাম কৰি নাপালোঁ। আজিৰ তাৰিখো মানুহে মোক যুৱক বুলিয়ে কৈ থাকে। তো সেই সময়ৰ পৰা মই আজিলৈকে পাৰ্টিটো যিখিনি ছাৰ্ভিচ দিলোঁ, নাজানো চাগে পাৰ্টীয়ে ক'ৰবাত চাগে মোৰ আৰু কম পালে নেকি মোৰ ছাৰ্ভিচ। সেইটো কাৰণে পাৰ্টি আজি যিধৰণে মোৰ মূল্যাংকন দিব লাগিছিলে পাৰ্টিটোত, সেইটো ধৰণে মোৰ মূল্যাংকন নিদিলে। মই সেইকাৰণে দেখিলোঁ যে পাৰ্টিটোত যিহেতু মই ৰাজনীতিৰ জীৱনটো মোৰ আধাখিনি সময় ৰাজনীতিভাৱে মই সময় পাৰ কৰিলোঁ, আৰু আহি থকা সময়টো মোৰ এটা যিটো সময় আছে প্ৰায় 15-20 বছৰ যিখিনি সময় পাম, যদি মোৰ একো নহয় ভগৱানে যদি ঠিকে থাকে ৰাখে, তেতিয়াহ'লে মই ৰাইজৰ মাজত ৰাজনৈতিকভাৱে মই জীয়াই থাকিবৰ কাৰণে বিচাৰোঁ, আৰু ৰাইজৰভাৱে মই সেৱা কৰিবৰ কাৰণে ৰাজনৈতিকভাৱে মই কাম কৰিব লাগিব। কাৰণ যিটো সময় মই অন্যান্য কাম কৰিব পাৰিলোহেঁতেন, সেই কাম নকৰিলে যেতিয়া মই ৰাজনৈতিকভাৱে থাকিব লাগিব। তো সেইকাৰণে ৰাইজৰ মাজত থাকিবৰ কাৰণে মই বিকল্প পিছলৈ চিন্তা কৰিম, কিন্তু কি চিন্তা হ'ব এই মুহূৰ্তত মই সিদ্ধান্ত ল'ব পৰা নাই। এইকাৰণে কাৰণ মই ৰাজনৈতিক সিদ্ধান্ত ল'বলৈ গ'লে নিশ্চিতভাৱে ৰাইজৰ সহমত লাগিব, মোৰ অনুগামীসকলৰ সহযোগ লাগিব। গতিকে মোৰ অনুগামী আৰু ৰাইজৰ সহযোগ থকা যি গৰিষ্ঠ সংখ্যক মতামত যিটো দলৰ লগত থাকিব, সেই দললৈকে মই সেইটো পৰৱৰ্তী সময়ত সিদ্ধান্ত ল'ম। আপোনাৰ লগতে আপোনাৰ আৰু কেইবাজন সতীৰ্থ বা বন্ধুৱে দল ত্যাগ কৰা বুলি আমি গম পাইছোঁ। নাই, ইতিমধ্যে মোৰ লগত বিগত যিবিলাক মণ্ডল প্ৰেছিডেণ্ট আছিলে, ঢেকীয়াজুলি সমষ্টিৰ মণ্ডল সভাপতিসকলে ইতিমধ্যে ত্যাগপত্ৰ প্ৰেৰণ কৰিছে। জিলাৰ দায়িত্বত থকা আৰু আমাৰ ৰাজ্যিকৰ দায়িত্বত থকা মানুহ ইতিমধ্যে প্ৰেৰণ কৰিছে। তেওঁলোকে আজি মোৰ লগত অলপ পিছতে প্ৰেছ ক্লাবতো থাকিব। তেওঁলোকে মোৰ 2 সাংবাদিকক মই সম্বোধন কৰিম তাতো তেওঁলোকে উপস্থিত থাকিব। আৰু যেতিয়া আমি সিদ্ধান্ত ল'ম, আমি সকলোৱে সময়ভাৱে একেবাৰে সিদ্ধান্ত হ'ব আমাৰ লগত। দলত যাব মই সেই দলটোৰ কথাই আপোনালোকৰ মাজত ৰাখিলোঁ যে আহি থকা সময়ত যে ইতিমধ্যে মোক 5টা বিৰোধী দলৰ মানুহে ইতিমধ্যে মোৰ লগত যোগাযোগ কৰিছে। প্ৰধান বিৰোধী দল হিচাপে ক'বলৈ গ'লে কংগ্ৰেছে মোৰ লগত যোগাযোগ কৰিছে, কংগ্ৰেছৰ নেতৃত্বই, আৰু অসম জাতীয় পৰিষদৰ নেতৃত্বই মোৰ লগত যোগাযোগ কৰিছে, ৰাইজৰ দলৰ মানুহে মোৰ লগত যোগাযোগ কৰিছে, জয় ভাৰতৰ মানুহো মোৰ লগত যোগাযোগ কৰিছে, আৰু BPF পাৰ্টিৰ মানুহো মোৰ লগত যোগাযোগ কৰিছে। গতিকে বিভিন্ন দলৰ মানুহে অলৰেডি যোগাযোগ কৰিছে, কিন্তু মই ইতিমধ্যে ৰাইজৰ যিটো পাৰ্টিৰ লগত গৰিষ্ঠ সংখ্যক মতামত দিব, কাৰণ মই ৰাজনীতি অকলশৰীয়াকৈ মই কৰিব নোৱাৰিম, ৰাইজৰ লগত থাকি কৰিব লাগিব। গতিকে ৰাইজে যিটো দলৰ বেছি মতামত দিব, মই সেই দলৰহে চিন্তা কৰিম।